আসসালামু আলাইকুম স্টুডেন্টস আজি আমি পঢ়িম ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 4 দ্বিঘাত সমীকৰণ। তো স্টুডেন্টস আমি একৰ সকলোবোৰ অংক কৰিছোঁ, তোমালোকৰ দৰকাৰ পৰিলে এইটো ভিডিঅ'ত লিংক দিয়া থাকিব, চাই ল'বা। তেনেহ'লে আজি আমি পঢ়িম 2 নম্বৰৰ পৰা উদাহৰণ 1ত দিয়া সমস্যা দুটো সমাধান কৰা। উদাহৰণটো আমি চাম। তো স্টুডেন্টস এইটো আছিল কি উদাহৰণ নম্বৰ 1, তলৰ পৰিস্থিতিকেইটাৰ গাণিতিকভাৱে প্ৰদৰ্শন কৰা। কি কৈছে, জন আৰু জয়ন্তী দুয়োৰে 45টা মাৰ্বল আছে। তেওঁলোকৰ প্ৰত্যেকে পাঁচটাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল কিমান? 124 আমি উলিয়াব লাগে। আৰম্ভণিতে তেওঁলোকৰ কেইটাকৈ মাৰ্বল আছিল? তো আৰু আনটো কোৱেশ্চন আছিল কি, কোনটো আছিল চাবা। তো ষ্টুডেন্টস এইটো আছিল 2 নম্বৰ। কি কৈছে চাবা, এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক পুতলা তৈয়াৰ কৰে। দেখা গ'ল প্ৰতিটো পুতলা উৎপাদনৰ খৰচ টকাত কি 55 টকা। 55 বিয়োগ এদিনত উৎপাদিত পুতলাৰ সংখ্যা এটা বিশেষ দিনত সমুদায় উৎপাদনৰ খৰচ আছিল কিমান? 750। আমি নিৰ্ণয় কৰিব লাগে সেইদিনাখন উৎপাদন হোৱা পুতলাৰ সংখ্যা কিমান। তো ষ্টুডেন্টস এইটো আমাৰ উদাহৰণত কৰা আছে। তোমালোকৰ ক্লাছ 10 মেথ চেপ্টাৰ নম্বৰ 4 যিটো আছিল কি 104 পেজ, ইয়াৰ অংকবিলাক কৰোঁ আছে। তোমালোকে এইটো চাই তুলি ল'বা। এইটো মানে কৰি নিদিওঁ, তোমালোকৰ এইটো হোমৱৰ্ক থাকিলে এইটো কৰিবা আৰু ইয়াত সলভ কৰা আছে, তোমালোকে চাই কৰি ল'বা। তো ষ্টুডেন্টস তেনেহ'লে আমি কি এইটো কৰি নিদিওঁ, এইটো ইয়াত এনচাৰ দিয়া আছে, তেনেহ'লে তোমালোকে চাই কৰিবা। এতিয়া আমি কি 3 নম্বৰটো পঢ়িম। তো ষ্টুডেন্টস এতিয়া আমি কি পঢ়িম? এতিয়া আমি পঢ়িম 3 নম্বৰটো পঢ়িম। কি কৈছে, দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি মানে যোগফল কিমান জানো 27 আৰু গুণফল কিমান জানো 182। তেনেহ'লে এতিয়া আমি চাম এইটো। তো ষ্টুডেন্টস আমি এইটো কি ধৰি ল'ম, লেট মানে কি জানো LET, ধৰা হ'ল কি এটা সংখ্যা x। তেনেহ'লে তাৰ আগতে এটা বস্তু চাই ল'বা ষ্টুডেন্টস, আমি যিকোনো দুটা সংখ্যা যোগ কৰিলে আমি কিমান পাওঁ? ধৰি লোৱা আমি কিমান পাওঁ 12 ধৰি লোৱা। এটা সংখ্যা আমাক দি আছে কিমান 7 আৰু আনটো সংখ্যা কিমান পাওঁ আমি 5। কেনেকৈ আমি কি এই যিটো যোগফল আছে ইয়াৰ পৰা এইটো সংখ্যা মাইনাছ কৰিলে কি আমি পাওঁ 5। আকৌ যদি আমাক দিয়া থাকে 5, তেনেহ'লে আমি কি 7টো ইয়াৰ পৰা মাইনাছ কৰি আমি এইটো ওলাব পাৰিম, কাৰণ যোগফলৰ পৰা আমি কি 12ৰ পৰা 5টো মাইনাছ কৰিলে 7 ওলাব আৰু 7টো মাইনাছ কৰিলে আমি কিমান ওলাব 5 ওলাব। তেনেহ'লে আনটো সংখ্যা আমি কিমান ধৰি ল'ম? আনটো সংখ্যা আমি কি ধৰি ল'ম 27 মাইনাছ x। আকৌ এই সংখ্যা দুটা পূৰণ কৰিলে কিমান পাওঁ আমি ষ্টুডেন্টস? এই সংখ্যা দুটা আমি পূৰণ কৰিলে কিমান পাওঁ 182। প্ৰশ্নমতে কি এই সংখ্যা দুটা পূৰণ কৰিলে আমি কিমান পাওঁ = 182 পাওঁ আমি ষ্টুডেন্টস, এইটো আমি পাওঁ। তো এতিয়া তুমি এইটো পূৰণ কৰি দিয়া। 27 আৰু x পূৰণ কৰিলে কিমান হ'ব 27x, মাইনাছ আৰু প্লাছ পূৰণ কৰিলে কিমান পাওঁ আমি মাইনাছ x আৰু x পূৰণ কৰিলে কিমান পাওঁ আমি x² = 182। তো ষ্টুডেন্টস এই গোটেইখিনি আমি সৌফালে লৈ যাম। তেনেহ'লে এইফালে কি আছে, আমি দ্বিঘাত সমীকৰণৰ নিচিনা যিটো আহি আছে তাৰ নিচিনা লিখিম। এইটো আছিল কি x² + bx + c = 0। এইটো আমি লিখিম। এইটো আমি সৌফালে লৈ গ'লে কিমান হ'ব x² মাইনাছ আছে প্লাছ হ'ব, এইটো কি প্লাছ আছে কিমান হ'ব -27x। এইটো কি আছিল আগৰ পৰা কি আছিল, আগতে আছিল কি প্লাজতে থাকিব 2। ইফালে আমাক কিমান থাকিব, ইফালে থাকিব আমাৰ 0। তেনেহ'লে এইটো আমি কি দ্বিঘাত সমীকৰণ পাইছোঁ। এতিয়া আমি ইয়াক উৎপাদক বিশ্লেষণ কৰিম। উৎপাদক বিশ্লেষণ কৰাৰ নিয়মটো আছিল কি, এইটো কি x² হওক আৰু কি c2 আমাক কি পূৰণ কৰি তাক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে ভাঙিব লাগিব। তেনেহ'লে কি ইয়াৰ উৎপাদক আছিল x² হওক আছে আমাৰ 1 আৰু এইটো আছিল 182 ভাঙি দিয়া। এই মিডিলটো বনাব লাগে 27 বনাব লাগে, -2 বনাব লাগে -27 বনাব লাগে। তেনেহ'লে কি 2ৰে ভাগ দিয়া 9 2 × 18 2 1 × 2। তো আকৌ আমি কি 7ৰ ভাগ কৰি ফুৰোঁ 7 13 গুণ কিমান জানো আমি 91। তো ইয়াত কিমান হ'ব 7 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 14 আৰু 13 আছে, মাইনাছ আৰু মাইনাছ যোগ কৰিলে কিমান পাওঁ আমি -13 আৰু 14 যোগ কৰিলে কিমান পাওঁ আমি 27। তো এইটো আমি ইয়াত লিখিম। কি লিখিব x² - 14x - 13x প্লাছ কিমান পাওঁ আমি 182 = 0। তো ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম x কমন ল'ব পাৰিম।
তো ইয়াত কিমান থাকিব x, ইয়াত কিমান থাকিব -14। ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম -13 টো কমন ল'ব পাৰিম। ইয়াত কিমান থাকে x, ইয়াত কিমান থাকিব -14 = 0। মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কি প্লাছ পাওঁ, আৰু 13 আৰু 14 পূৰণ কৰি দিয়ে কিমান পাওঁ আমি 182। তাৰপিছত আমি ইয়াৰ পৰা কি কমন ল'ব পাৰিম x -14। তো ইয়াত কিমান থাকে x, ইয়াত কিমান থাকে -13 = 0। তো x x মাইনাছ কিমান লিখিব পাৰোঁ 13 = 0। আকৌ ওৱাৰ x -13 = 0। এটা আমি 0 এইখিনি 0 লিখিব পাৰোঁ, আকৌ এইখিনি 0 লিখিব পাৰোঁ। তো x কি হ'ব +14, এইটো সোঁফালে লৈ গ'লে কি প্লাছ, এইটো সোঁফালে লৈ গ'লে প্লাছ ওৱাৰ x = 13। তো এটা সংখ্যা কি, এটা সংখ্যা হ'ল x 14 আৰু আনটো সংখ্যা হ'ল 13। এই দুটা সংখ্যা কি যোগ কৰিলে কিমান হ'ব 27, আৰু কি এই দুটা পূৰণ কৰিলে আমি কিমান পাওঁ আমি 182। এটি আছিল এনসাৰ ষ্টুডেন্টস। এতিয়া আমি 4 নম্বৰটো চাম। তো ষ্টুডেন্টস কি কৈছে, দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিওৱা যাৰ বৰ্গৰ যোগফল আমি কিমান জানো 365। তো যোগাত্মক মানে এই ক্ৰমিক যোগাত্মক যোগ কৰিব লাগিব, আৰু কি সিৰিয়াল থাকিব লাগিব। ক্ৰমিক মানে আমি কি জানো সিৰিয়াল, এটাৰ পিছত আনটো। তো এইটো আমি ধৰি লৈ কৰিম। তো ষ্টুডেন্টস আমি কি ল'ম, ধৰা হ'ল কি এটা সংখ্যা কিমান x, আৰু আনটো সংখ্যা কিমান হ'ব, আনটো সংখ্যা হ'ব x + 1। ধৰি লোৱা কি ক্ৰমিক, এইটো ক্ৰমিক হ'ব কাৰণ x ৰ মান যিকোনো 1 ধৰি লোৱা, তেনেহ'লে ইয়াত হ'ব 1, ইয়াত হ'ব 2, কাৰণ এইটো আমি 1 ধৰিছোঁ। আকৌ 5 ধৰি লোৱা, এইটো x আমি কিমান জানো 5, এইটো কিমান হ'ব 6, 5 + 1 = আমি কিমান জানো 6। আকৌ এই দুটা সংখ্যা প্ৰশ্নমতে আমাক কি কৈছে বৰ্গ কৰি আকৌ যোগ কৰি কিমান হ'ব, যোগফলটো কিমান জানো আমি 365। তো প্ৰশ্নমতে সংখ্যা দুটা স্কোয়ার কৰিব লাগিব বা বর্গ কৰিব লাগিব, আকৌ প্লাস কৰি এইটো আকৌ বর্গ কৰিব লাগিব। আমি কিমান পাওঁ প্লাস কৰি কিমান পাওঁ 365। তো এইটো আমি কি লিখি পাৰো x²। তো স্টুডেন্টস এইটো আছিল কি a + b হোল স্কয়ার। তোমালোকে এটা ফর্মুলা পাইছিলা a + b হোল স্কয়ার = কি জানো আমি a² + 2ab + b²। এইটো আমি জানো, তেনেহ'লে ইয়াক আমি এইটো ফর্মুলাত পেলাই দিম। তেনে a মানে আমি কিমান জানো x² + 2 ফর্মুলাত কিমান দিয়া আছে 2। a মানে আমি কিমান জানো x, আৰু b মানে আমি কিমান জানো 1, প্লাস b² মানে 1² = 365। তো কি হ'ব x² + x² 2 আৰু 1 পূৰণ কৰিলে কিমান পাওঁ আমি 2, লগতে আমাৰ কিমান আছে x + 1 = 365। তো এইটো আমাৰ দ্বিঘাত সমীকৰণ হোৱা নাই, এতিয়া আমি দ্বিঘাত সমীকৰণ বনাই ল'ম। x² যোগ কৰিলে কিমান পাওঁ আমি 2x² + 2x + 1। এইটো কি প্লাস আছে, সোঁফালে আছে প্লাস, বাওঁফালে লৈ আহিলে কি হ'ব -365 = 0। তো এইটো আছিল কি মাইনাস, আৰু এইটো আছিল প্লাস, তেনে আমি প্লাস মাইনাস কৰিব পাৰোঁ। x² + 2x - কি হ'ব 364 = 0, কাৰণ 64 কি হ'ল আমি +1 টো মাইনাস কৰি দিছোঁ। তেনেহ'লে আমি এতিয়া কি 2 কমন ল'ব পাৰিম। 2 কমন ল'লে ইয়াত কি থাকিব x², ইয়াত কিমান থাকিব x, আকৌ ইয়াত কিমান থাকিব 182। এইটো থাকিব স্টুডেন্টস = 0। আকৌ x² + x - 80 182 = 0, কাৰণ এই 2ৰে আমি কি সোঁফালত 0ক আমি হৰণ কৰিছোঁ। হৰণ কৰিলে আমি কিমান পাওঁ 0 পাম। তেনেহ'লে ইয়াক আমি এতিয়া উৎপাদক বিশ্লেষণ কৰিম। তো স্টুডেন্টস ইয়াৰ উৎপাদক বিশ্লেষণ কি 182 কাম ভাঙিলে কি পাওঁ আমি 182 ভাঙিলে আমি কিমান পাওঁ 2, 9 × 9 9 2 গুণ 9 × 9 9 2 1 গুণ 2, 7 13 গুণ 91। তেনেহ'লে আমি কি লিখি পাৰোঁ 14 মাইনাস এইটো আমি কি লিখি পাৰোঁ 14 - 13 = 1, কাৰণ এইটো আমাক কি বনাব লাগে 1 বনাব লাগে, আৰু এইটো 3 নম্বৰ যিটো আছিল এইটো আমাৰ কিমান বনাব লাগে -27 বনাব লাগে। তেনেহ'লে এইটো আমি এনেকৈ লিখি পাৰোঁ x² + 17x - 13x - 182 = 0। 14x ৰ পৰা 13x মাইনাছ কৰিলে কিমান পাওঁ আমি 1x। তো ইয়াৰ পৰা আকৌ কমন ল'ব পাৰিম, x কমন ল'ব পাৰিম। ইয়াত কিমান থাকে x, প্লাছ ইয়াত কিমান থাকে 14 মাইনাছ কমন লোৱা। তো ইয়াত কিমান কমন ল'ব পাৰোঁ 13, ইয়াত কিমান থাকে x, ইয়াত কিমান থাকে আমাৰ প্লাছ হ'ব কাৰণ মাইনাছটো কমন লৈছোঁ। তো ইয়াত কিমান থাকিব 14 = 0। আকৌ কিমান কমন থাকে x + 14, আকৌ x মাইনাছ কিমান থাকে 13 = আমি কি লিখিব পাৰোঁ 0 লিখিব পাৰোঁ। এইখিনি = 0, এইখিনি = 0।
x প্লাছ 14 ইজ ইকুৱেল টু 0 ওৱাৰ x মাইনাছ 13 ইজ ইকুৱেল টু 0 এইটো আমি কি লিখিব পাৰোঁ x ইজ ইকুৱেল টু মাইনাছ 14 আৰু x ইজ ইকুৱেল টু 13 তো ষ্টুডেণ্টছ এইটো আমাৰ গ্ৰহণযোগ্য নহয় কাৰণ মাইনাছ এইটো আমাৰ কি গ্ৰহণযোগ্য নহয় এইটো আমি কি জানো গ্ৰহণযোগ্য নহয় এইটো গ্ৰহণ নহয় তেনেহ'লে আমি x ইজ ইকুৱেল টু কিমান পাইছোঁ 13 এটা সংখ্যা পাইছোঁ কি 13 আৰু আনটো সংখ্যা কিমান হ'ব আনটো সংখ্যা হ'ব কি x প্লাছ কিমান আছিল 1 ইজ ইকুৱেল টু x মানে কিমান জানো 13 প্লাছ 1 আছে ইজ ইকুৱেল টু কিমান হ'ব প্লাছৰ 14 এই সংখ্যা দুটা হ'ব এটা হ'ব কি 13 আৰু আনটো হ'ব কি প্লাছৰ 14 এইটো প্লাছৰ সেইটো প্লাছৰ এইটো আছিল এতিয়া আমি কি 5 নম্বৰটো চাম ষ্টুডেণ্টছ তো ষ্টুডেণ্টছ 5 নম্বৰ কি কৈছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম যদি অতিবস্তু কিমান হয় 13 সেন্টিমিটাৰ অইন বাহু দুটা উলিওৱা সমকোণী ত্ৰিভুজ কি জানো যি সমীকৰণৰ এটা কোণ 90 ডিগ্ৰী আঁকো আৰু বাকি দুটা কোণৰ যোগফল আমি কিমান জানো 90 ডিগ্ৰী তাক আমি সমকোণী ত্ৰিভুজ বুলি ক'ব পাৰিম তো আমাক কি কৈছে উচ্চতা কি ভূমিতকৈ 7 মিটাৰ কম তেনেহ'লে এইটো আমি আঁকি লিখিম ষ্টুডেণ্টছ তো ষ্টুডেণ্টছ ধৰি লোৱা কি এইটো কি আমি জানো সমকোণী ত্ৰিভুজ এইটো ধৰি লোৱা এ এইটো বি এইটো সি তেনেহ'লে অতিবস্তু আমাক কিমান কৈছে 13 সেন্টিমিটাৰ আৰু কি ভূমিতকৈ উচ্চতা কিমান কম ধৰি লোৱা ভূমি আমাৰ x তেনেহ'লে কি ইয়াতকৈ 7 সেন্টিমিটাৰ কম তেনেহ'লে কি হ'ব x মাইনাছ 7 cm এইটো কি হ'ব cm কাৰণ ভূমিতকৈ কি উচ্চতা কিমান সেন্টিমিটাৰ কম 7 সেন্টিমিটাৰ কম তেনেহ'লে এইটো আমি ধৰি ল'ম ষ্টুডেণ্টছ ধৰা হ'ল ত্ৰিভুজ এ বি সি এটা কি সমকোণী ত্ৰিভুজ সমকোণী ত্রিভুজ যার এ বি বাহু আমি কিমান জানো x - 7 আৰু AC আমি কিমান জানো 13 cm এইটো cm জানো আকৌ BC কিমান জানো x সেন্টিমিটার তো এইটো কি ভূমি হয় এইটো কৰ্ণ বা অতিভুজ বুলি কয় এইটো উচ্চতা বুলি কয় উন্নত বুলি কয় আৰু লম্ব বুলি কয় তো ইয়াত আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ উপপাদ্য পাইথাগোৰাছৰ যেটো ফৰ্মুলা আছিল হেতু আমি প্ৰয়োগ কৰিম তো স্টুডেন্টস আমি কি জানো আমি জানো যে পাইথাগোরাসের সূত্র ইকুয়াল টু কি জানো আমি কর্ণ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস লম্ব স্কয়ার লম্ব আর উচ্চতা একই হয় কর্ণ আর অতিভুজ একই হয় তাহলে কি কর্ণ আমি কি জানো 13 স্কয়ার এটি হয় কর্ণ ইকুয়াল টু ভূমি আমি কিমান জানো BC মানে কি x স্কয়ার প্লাস লম্ব আমি কিমান জানো x - 7 স্কয়ার x মাইনাস কিমান জানো 7 স্কয়ার এটা আমি লিখিব পাৰো আকৌ স্টুডেন্টস 13 কে স্কয়ার কৰিলে আমি কিমান পাব 169 x স্কয়ার প্লাস এটা আমি কি জানো a - b হোল স্কয়ার কি জানো আমি a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এটা আমি জানো স্টুডেন্টস তাহলে আমি কি x স্কয়ার মাইনাস 2a মানে x ইনটু b মানে 7 প্লাস b স্কয়ার মানে 7 স্কয়ার and কি হবে x স্কয়ার প্লাস x স্কয়ার মাইনাস কি হবে 14x মাইনাস প্লাস 49 তো এইটো আমি কি কৰিম স্টুডেন্টস এটা হফলে লৈ যাম তাহলে কি হ'ব এইটো আছিল x স্কয়ার এইটো আছিল x স্কয়ার দুটা x স্কয়ার আছে তাহলে 2x স্কয়ার মাইনাস 14x প্লাস 49 এইটো কি হফলে লৈ গলে কি হ'ব মাইনাস 169 ইকুয়াল টু বাওফালে আমাৰ কিমান থাকিব 0 এটা আমি ওলটাই লিখিছো স্টুডেন্টস তো এটা আমি কি লিখিলো 2x স্কয়ার মাইনাস 14x 9 এর পৰা 9 0 মাইনাস কৰিলে 0 6 এর পৰা 2 মাইনাস কৰিলে 2 6 এর পৰা 4 মাইনাস কৰিলে 2 আৰু 1 এর পৰা তো মাইনাস কৰিব নোৱাৰো ডাঙৰটো সমকত কিমান আছে মাইনাস ইকুয়াল টু 0 আকৌ ইয়াৰ পৰা আমি কি 2 কমন লব পাৰিম 2 কমন ললে ইয়াত কিমান থাকে x স্কয়ার ইয়াত কিমান থাকে মাইনাস 7x ইয়াত কিমান থাকে 60 ইকুয়াল টু 0 এটো আমি প্ৰপাৰলি কি লিখিব পাৰো x স্কয়ার মাইনাস 7x মাইনাস 60 ইকুয়াল টু 0 কাৰণ 2 ৰে এক 0ক ভাগ কৰিলে আমি কিমান পাও 0ই পাও তেনহলে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম তো x স্কয়ার সহক আৰু c2 কি পূৰণ কৰিম পূৰণ কৰিলে আমি কিমান পাও 60 পাও তো ইয়াক ভাঙি দিয়া মৌলিক উৎপাদীকৰণক ভাঙি দিয়া 30 তাৰপিছত কিমান হ'ব 15 তাৰপিছত কিমান হ'ব 5 তেনহলে কি পূৰণ কৰি দিয়া তো কিমান হ'ব 3 2 আৰু 2 পূৰণ কৰিলে 4 4 লগত 3 পূৰণ কৰিলে 12 2 ৰ পৰা 5 মাইনাস কৰিলে কিমান পাও আমি
7 পাওঁ কিন্তু আমাক কি -7 আনিব লাগে তো -12 পৰা প্লাস কৰিম কিমান 5 তো কিমান পাওঁ আমি -17 এটা আমি এনেকৈ লিখি পাৰো ষ্টুডেন্টস x² -12x প্লাস কিমান লিখি পাৰো 5x -60 is equal to 0 এটা আমি এনেকৈ লিখি পাৰো কমন লব পাৰিম x কমন লোৱা কিমান থাকিব x মাইনাস কিমান থাকে 12 আকৌ ইয়াৰ পৰা কি কমন লব পাৰিম প্লাস কমন লব পাৰিম তো 5 কমন লোৱা কিমান থাকিব ইয়াত x আৰু ইয়াত কিমান থাকিব 12 5 12 গুণ 60 কিমান হ'ব 12 is equal to 0 আকৌ x -12 টো কমন লব পাৰিম কিমান থাকে x plus 5 is equal to 0 তো এটা is equal to 0 লিখি পাৰো এটা is equal to 0 নহলে x -12 is equal to 0 or x plus 5 is equal to 0 তো এটা কি লিখি x is equal to 12 এটা কি লিখি পাৰো x is equal to -12 তো এই মাইনাসটো গ্ৰহণযোগ্য নহয় তেনেহলে আমি কি লিখিছিলো কেতিয়াও চাইছানে কি যে ত্ৰিভুজৰ বাহুবিলাকৰ যেটো মান আছে এটো কেতিয়া মাইনাস হয় নেকি নহয় তেনেহলে আমি কি কৰিব পাৰো ভূমি আমি কিমান পাইছো ভূমি আমি পাইছো 12 তো উচ্চতা আমি কিমান জানো তো ষ্টুডেন্ট চাইছা ইয়াত ভূমি আমি কিমান পাইছো 13 আৰু উচ্চতা আমি কিমান জানো x - 7 তেনেহলে কি ভূমি আমি কি ধৰিম BC is equal to কিমান জানো 12 আৰু AB is equal to কিমান লিখিম আমি x - 7 তো কিমান লিখিব 12 - 7 is equal to 5 তেনেহলে কি এটো কিমান হ'ব এটো সমান হ'ব 12 এটো আমাৰ কিমান হ'ব 5 সেন্টিমিটার তেনেহলে ইয়াত তুমি লিখি দিও পাৰা যে ভূমি আমি কিমান জানো 12 সিএম উচ্চতা আমি কিমান জানো 5 সিএম আৰু কৰ্ণ বা অতিবিচ আমি কিমান জানো এটো তোমাক দি আছে 13 সিএম এটিও ছিল आंसर স্টুডেন্টস এটিও ছিল आंसर এতিয়া আমি কি 6 নম্বৰটো চাম তো স্টুডেন্টস এতিয়া আমি কি চাম 6 নম্বৰটো চাম কি কৈছে চাবা এটা কুটির শিল্পই দৈনিক এটা নির্দিষ্ট সংখ্যক মাটির বাসন তৈয়ার করে এই উদাহরণ যেটো 1 আছিল অনৰ যেটো 2 নম্বৰ আছিল ওইটো হেইটো আর এটো কি একেই এদিন দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ টকাত হেদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি হেদিনা উৎপাদনৰ মুঠ ব্যয় কি 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিয়া তো এটা আমাক উলিয়াব লাগে সাবা স্টুডেন্টস এটা উলিয়াম তো স্টুডেন্টস এটো আছিল 6 নম্বৰ আমি ধৰিলম কি হেদিনা উৎপাদিত বস্তুৰ সংখ্যা কিমান আছিল x আৰু হেদিনা প্ৰতিটো বস্তুৰ উৎপাদনৰ ব্যয় কি ব্যয় কিমান হ'ব টকাত 2x + 3 আকৌ মুঠ উৎপাদনৰ ব্যয় কিমান হ'ব 3x * 2x + 3 = 0 আকৌ আমাক টকাত কিমান দি আছে মুঠ ব্যয় কিমান দি আছে 19 টকা তেনেহলে আমি কি লিখি পাৰো এতেকে x * 2x + 3 = কিমান জানো আমি 90 তেনে এইটো আমি পূৰণ কৰি দিও পূৰণ কৰিলে কিমান হ'ব 2x² + 3x এটো কি হবলে কি প্লাস আছে বাওফালে লৈ কি হ'ব -90 = 0 তো ইয়াক আমি 90 হয় ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম স্টুডেন্টস x² সহক আৰু কি c2 আমি পূৰণ কৰি দিম এটো ধ্ৰুবক পদ কিমান হ'ব 2 * 90 = 180 তাহলে ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিম কিমান 180 2 ৰে ভাগ কৰি দিয়া 9 2 * 18 আকৌ 45 2 * 90 5 লং 45 3 3 * 9 তো ইয়াক প্লাস মাইনাস কৰি আমাক কি বনাব লাগে মধ্যপদ মানে 3x বনাব লাগে সাবা স্টুডেন্টস তো স্টুডেন্টস সাবা 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 5 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 15 আকৌ 2 আৰু 2 পূৰণ কৰিলে 4 লগত কি 3 পূৰণ কৰিলে 12 কিমান জানো আমি 12 তেনেহলে কি 15 পৰা -12 কি কৰিম মাইনাস কৰি দিম কিমান হ'ব 3 তেনেহলে আমি এটো লিখি পাৰো স্টুডেন্টস 2x² + 15x মাইনাস কিমান হ'ব 12x - 90 = 0 তো ইয়াৰ পৰা কমন লোৱা কোন হলে কি হ'ব সাবা স্টুডেন্টস ইয়াৰ পৰা আমি জাস্ট x কমন লব পাৰিম কিমান কি থাকিব 2x + 15 আকৌ ইয়াৰ পৰা আমি কি কমন লব পাৰিম স্টুডেন্টস আৰু 6 to কমন লব পাৰিম 6 -2 কমন লোৱাৰ 6 কমন লোৱা তেনেহলে কি থাকিব আমাৰ ইয়াত কিমান থাকে 2x থাকিব ইয়াত কিমান থাকিব 6 কমন লৈছে তেনেহলে কি থাকিব 2x মাইনাস কি হ'ব 5 15 6 গুণ কিমান জানো আমি 15 6 গুণ আমি কিমান জানো 90
ইজ ইকুয়াল টু 0 তো স্টুডেন্টস তার পিছত আমি কি 2x প্লাস 15 কমন ল'ব পাৰিম 2x প্লাস 15 টো কমন ল'ব পাৰিম তো ইয়াত কিমান থাকিব x minus 16 is equal to 0 তাৰপিছত কি 2x minus plus 15 is equal to 0 or x minus 6 is equal to 0 এটা আমাৰ কি হ'ব x is equal to minus 15 divided by 2 আকৌ এইটো কি হ'ব x is equal to 6 কাৰণ মাইনাসটো কি আমাৰ গ্ৰহণযোগ্য নহয় তাহলে x is equal to আমি কিমান পাইছো 6 তাৰ মানে কি উৎপাদিত বস্তুৰ সংখ্যা কিমান জানো x মানে কি 6 আৰু কি হেদিনা প্ৰতিটো বস্তুৰ উৎপাদনৰ ব্যয় আমি কিমান জানো এটো নাজানো তেনহলে আমি কি লিখিম ইয়াত আমি লিখিব পাৰো 2 into x আমি কিমান পাইছো x আমি 6 পাইছো 6 plus 3 is equal to কিমান হ'ব 6 2 গুণ 12 12 লগত 3 যোগ কৰিলে কিমান হ'ব 15 তো স্টুডেন্টস এটাকে ইকুয়েশন 15 পাইছো আমি তেনহলে আমি কি লিখিব পাৰো এতেকে আমি কি লিখিব পাৰো বস্তুৰ সংখ্যা আমি কি লিখিব পাৰো আমি স্টুডেন্টস বস্তুৰ সংখ্যা ইজ ইকুয়াল আমি কি লিখিব পাৰো 6 আৰু প্ৰতিটো বস্তুৰ দাম আমি কিমান লিখিব পাৰো 15 টকা এটি আছিল আনসার স্টুডেন্টস থ্যাংক ইউ স্টুডেন্টস